অৰুণোদয় আঁচনিৰ 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে, তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। যিহেতু 10 তাৰিখ আহি গ'ল, এতিয়া আপোনালোকে এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা পাব নে নাপায়, আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছিল, এই মাহত কিন্তু কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 1250 টকা সোমোৱা নাই। এতিয়া সেইসকলৰ নাম কৰ্তন কৰা হ'ল নেকি, আৰু এইসকলে কেতিয়া অৰুণোদয় আঁচনি পাব নে নাপায়, মই আছে এইটো ভিডিঅ'ত আপোনালোকক অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ কাৰণে বা অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাব, আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছিল, তেনেহ'লে আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা পাব নে নাপায়, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে যদি মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছিল, এই মাহত কিন্তু কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনালোকৰ কাৰোবাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা 1250 টকা সোমোৱা নাই, এতিয়া আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা পাব নে নাপায়। আপোনাৰ একাউণ্টত যদি অহা মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এই মাহত আপোনাৰ একাউণ্টত 2 মাহৰ কিস্তি একেলগে আপোনাৰ একাউণ্টত সোমাই যাব। আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনাৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত 2 মাহৰ কিস্তি একেলগে সোমাই যাব। আপোনাৰ নামটো কিন্তু কৰ্তন কৰা হোৱা নাই। অৰুণোদয় আঁচনি যিহেতু নতুন এটা আপডেট আহি গৈছে, যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছে, সেইসকলৰ নাম কিন্তু কৰ্তন কৰা নহ'ব। আপোনালোকে আগতো অৰুণোদয় আঁচনিৰ পইচা পাই থাকিব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে, তেনেহ'লে সেইসকলক এই মাহত অৰুণোদয় আঁচনিৰ পইচা পাব নে নাপায়, যিহেতু 10 তাৰিখ আহি গ'ল। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া আছিল, আপোনালোকে তাত সকলো ডকুমেণ্ট জমা কৰিলে, তেনেহ'লে কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা নাপাব। কিয়নো এতিয়া কিন্তু আপোনাৰ নম্বৰ বা আপোনাৰ নম্বৰ কিন্তু ভেৰিফিকেশ্যন হোৱা নাই। এতিয়া কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। আপোনালোকে আৰু ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাব। এই মাহত কিন্তু যিসকলে নতুনকৈ আবেদন কৰিলে, সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ পইচা নাপাব। আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, আৰু যিসকলে আগৰ পৰা পাই আছে, তেওঁলোকে এই মাহত আৰু পাই থাকিব।